পাকিস্তান আৰু বাংলাদেশক হুংকাৰ প্ৰদান ভাৰতৰ। বৃহস্পতিবাৰে বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে দুয়োখন দেশকে আক্ৰমণ কৰি মন্তব্য কৰে। প্ৰথমে তেওঁ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু পাছত মহম্মদ ইউনুছৰ দাবী খাৰিজ কৰে। চলিত সপ্তাহত ইৰাণ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি মাছুদ পিজেছকিয়ানৰ সৈতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ এক আলোচনাত মিলিত হৈছিল। সেই সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে ভাৰতৰ সৈতে তেওঁ শান্তি আলোচনা বিচাৰে। তেওঁ সন্ত্ৰাসবাদ আৰু সীমান্তৰ বিবাদ আলোচনাৰ জৰিয়তে সমাধান কৰিব বিচাৰে। আন্তঃৰাষ্ট্ৰীয় মহলে দাবী কৰা অনুসৰি মূলতঃ ইৰাণৰ ৰাষ্ট্ৰপতিৰ হেঁচাত শ্বৰীফে এই মন্তব্য কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পাছতে বৃহস্পতিবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰীক প্ৰত্যুত্তৰ দিয়ে জয়ছৱালে। নতুন দিল্লী স্পষ্ট কৰি দিয়ে যে সন্ত্ৰাসবাদ আৰু আলোচনা কেতিয়াও একেলগে হ'ব নোৱাৰে। এই সন্দৰ্ভত ভাৰতৰ স্থিতি অতি স্পষ্ট। জয়ছৱালে কয় যে আমি কেইবছৰমান পূৰ্বে পাকিস্তানৰ হাতত এখন সন্ত্ৰাসবাদীৰ তালিকা তুলি দিছিলোঁ। গতিকে এই সন্ত্ৰাসবাদী কেইজনক আমাৰ ওচৰত গতাই দিয়ক, তেতিয়াহে আলোচনা হ'ব। লগতে কয়, যদি পাকিস্তানে জম্মু কাশ্মীৰ বিষয়ে আলোচনা কৰিব বিচাৰে তেন্তে আমাক তাৰ আগতে POK ঘূৰাই দিয়ক। কেৱল পাকিস্তানকে নহয়, বাংলাদেশৰ বিৰুদ্ধেও সৰব হৈ পৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়। ইউনুছৰ অভিযোগ খণ্ডন কৰি তেওঁ কয় যে বাংলাদেশৰ আইন শৃংখলা আৰু শাসন ব্যৱস্থাৰ সমস্যাৰ দায়িত্ব কেৱল সেই দেশৰ চৰকাৰৰ ওপৰত। যদি কোনোবাই এই অশান্তিৰ সৃষ্টি হোৱা বুলি বাহিৰৰ মানুহক দোষাৰোপ কৰিব বিচাৰে তেন্তে কম যে প্ৰকৃততে তেওঁলোকে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ এনে কাম কৰিছে। সূত্ৰ অনুসৰি পাকিস্তানে যেনেকৈ নিজৰ আভ্যন্তৰীণ সমস্যাৰ কাৰণ ভাৰত বুলি অভিহিত কৰিছে, সেই একেই পথ বাংলাদেশেও গ্ৰহণ কৰিছে। গতিকে তাৰে প্ৰত্যুত্তৰ দিয়ে জয়ছৱালে। নিউজ ডেস্ক ৰিপৰ্ট, TV9 আছাম ডিজিটেল।